ষষ্ঠদশ অসম বিধানসভাৰ বাজেট অধিৱেশনখনি অহা 6 জুলাই সোমবাৰে আৰম্ভ হ'ব। এই বাজেট অধিৱেশন অহা 31 জুলাই শুকুৰবাৰলৈ চলিব। প্ৰাৰম্ভিক কাৰ্যসূচী অনুসৰি বিত্তমন্ত্ৰী শ্ৰী জয়ন্ত মল্ল বৰুৱাই অহা 10 জুলাই শুকুৰবাৰে সদনত 2026-27 বৰ্ষৰ বাকী চোৱা কালৰ বাবে বাজেট উত্থাপন কৰিব। উল্লেখযোগ্য যে অসম বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত পঞ্চদশ অসম বিধানসভাৰ যোৱা ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱা শেষৰখন অধিৱেশনত 4 মাহৰ বাবে লেখানুদান বাজেট দাখিল কৰা হৈছিল। 6 জুলাইত আৰম্ভ হ'বলগীয়া বাজেট অধিৱেশনখন সদনত মুঠ 16 দিন বহিব আৰু 16 জুলাইৰ পৰা 21 জুলাইলৈ বিভাগীয়ভাৱে সম্পৰ্কিত স্থায়ী সমিতিসমূহৰ বৈঠক অনুষ্ঠিত হ'ব। অৱশ্যে সদনৰ মূল কাৰ্যসূচীসমূহ এতিয়াও চূড়ান্ত হোৱা নাই। ইতিমধ্যে যোৱা মে' মাহত অনুষ্ঠিত হোৱা ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনত নিৰ্বাচিত বিধায়কসকলে শপত গ্ৰহণ কৰাৰ উপৰি বিধানসভাৰ সন্মানীয় অধ্যক্ষ হিচাপে শ্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াক সৰ্বসন্মতিক্ৰমে বাছনি কৰা হৈছিল। মে' মাহত অনুষ্ঠিত এই অধিৱেশনখনত বহু চৰ্চিত সম নাগৰিক সংহিতা অসম বিধেয়ক 2026খন গৃহীত কৰা হৈছিল।